Respected viewers and my dear friends, DW Assam LPUP TET teacher recruitment verification চলি আছে physical documents verification আপোনালোকে জানে সিটেট পিটিশনার সিটেট ক্যান্ডিডেটস পিটিশনারসক মাতিছে 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ তো ইয়াতে বহুতে কোশ্চেন এৰাইজ কৰিছে আৰু কোশ্চেন এৰাইজ কৰাটো স্বাভাৱিক কাৰণ কনফিউজন হৈ আছে বস্তুটো তো মোক বহুতে কোশ্চেন কৰিছে হোৱাটছআপতো কোশ্চেন কৰিছে কমেন্টছতো কৰিছে ফোন কৰিও প্ৰশ্ন সুধিছে তো গতিকে মই যিখিনি খবৰ কালেকশ্যন কৰিছোঁ যিখিনি খবৰ মই আপডেট পাইছোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিলোঁ তো গতিকে ভিডিঅ'টো সকলোকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ চেনেলটো নহ'লে ছাবস্ক্ৰাইব কৰি দিব চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' কোশ্চেন নম্বৰ 1 সিটেট পিটিশনাৰক কিয় মাতিছে অনলি সিটেট কোশ্চেন পিটিশনাৰক কিয় মাতিছে জেনেৰেলি সকলোকে কিয় মাতা নাই ঘটনাটো হৈছে সিটেট পিটিশনাৰক সেইকাৰণে মাতিছে যেহেতুকে গুৱাহাটী অনাৰেবল হাইকোৰ্টৰ পৰা জাজমেণ্টটো আহিছে যে সিটেট পিটিশনাৰ্ছৰ বিলাক মেৰিট লিষ্টত এজ পাৰ মেৰিট হিচাপে সোমাব লাগে বা ভেৰিফিকেশ্যন কৰিব লাগে গতিকে সেইকাৰণে অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰখিনি ৰক্ষা কৰিবৰ কাৰণে সিটেট পিটিশনাৰখিনিক মাতি দিছে বাকি জেনারেল ক্যান্ডিডেটকো মাতিব জেনারেল টেট মানে অসম টেট এই পিটিশনার্সৰ বাহিৰত যিখিনি সিটেট আছে সেইখিনিকো মাতিব তো প্ৰথমে যেহেতুকে অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰটো ফলো কৰিছে DWE তো ইয়াতে আৰু কোশ্চেন আহিছে কোশ্চেনটো হ'ল অফলাইন এপ্লিকেশ্যন কৰিছিল আৰু কি অফলাইন এপ্লিকেশ্যন কৰা আছিল তেতিয়া যেহেতুকে সিটেট এলাউ কৰা নাছিল গতিকে ইয়াতে যেহেতু ডকুমেণ্টছ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত যিটো নোটিছ আছে তাতে অনলাইন একনলেজমেণ্ট ৰিচিপ্ট লৈ যাব কৈছে এইটো ক'ত পাব কোশ্চেনটো বহুতে কৰিছে এইটো ভেলিডো কোশ্চেন কাৰণ এইটো পাব ক'ত যেহেতু অফলাইন কৰা আছিল পিটিশনাৰ কপিটোৰ লগত লৈ যাব কৈছে আৰু পিটিশনাৰ কপিটো মানে যেনেকুৱা তাৰ লগত একনলেজমেণ্ট অনলাইন একনলেজমেণ্ট ৰিচিপ্টটো লৈ যাব কৈছে পিটিশনাৰ কপিৰ লগতে তো তেতিয়া অফলাইন যদি কৰিছে তেনেহ'লে অনলাইনটো ক'ত পাব তাৰ মানে অনলাইনটো আপোনালোকে যিটো পিটিশনাৰ্ছ তেওঁলোকে কিন্তু এইবাৰ যিটো 5550 DW যিটো আছে ইয়াতে নিশ্চয়কৈ আপোনালোকে এপ্লাই কৰিছে এই এপ্লাইৰ অনলাইন যিটো ৰিচিপ্ট আছে এই ৰিচিপ্টটোই লৈ যাব কৈছে তাৰমানে আপোনালোকৰ ফাইনেল ভেৰিফিকেশ্যন হৈ গ'ল যেহেতু ডকুমেণ্টছখিনি চেক কৰিব গতিকে আপোনালোকৰ এই নেক্সটত যেতিয়া জেনাৰেল টেটৰ ভেৰিফিকেশ্যন আহিব তেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যনটো নাহিব কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ হৈ গ'ল সেইকাৰণে এই একনলেজমেণ্ট ৰিচিপ্টটো লৈ যাব কৈছে কাৰণ অফলাইনততো একনলেজমেণ্ট ৰিচিপ্ট নাছিল এই অনলাইন যদি ৰিচিপ্টটো লৈ যায় তেতিয়াহ'লে প্ৰমাণ পাব যে আপুনি ইয়াৰ কেণ্ডিডেট এই 5500 কেণ্ডিডেট আপুনি ইয়াৰ ভিতৰতে আছিল এইকাৰণে এই একনলেজমেণ্ট ৰিচিপ্টটো লৈ যাব কৈছে তেতিয়া আপোনালোকক এই একনলেজমেণ্ট ৰিচিপ্ট যদি আপোনালোকে প্ৰডিউচ কৰিছে তেতিয়াহ'লে আপোনালোকৰ তেতিয়া নাহিব হৈ গ'ল আপোনালোকৰ ৰিভিজন পোষ্ট ৰিজাৰ্ভেশ্যন কোশ্চেনটো বহুতে কৰিছে যে যিহেতুকে এইখিনি কেণ্ডিডেটছক বেলেগকৈ মাতি দিছে গতিকে তেওঁলোকৰ কাৰণে সেই 2021 চনত যিটো এডভাৰটাইজমেণ্টৰ এগেইনষ্টত যিটো কেছ আছিল সেই কেছৰ ধাৰাত বা সেই কেছৰ জাজমেণ্টত পোষ্ট কি ৰিজাৰ্ভেশ্যন আছিল নেকি এই খবৰটো সকলোৱে কৰি আছে বাট জেনুইনলি মই এই খবৰটোৰ বহুত পুৰণি খবৰ ৰিজাৰ্ভেশ্যন আছিল নে নাছিল মই সেইটো একজেক্টলি ক'ব নোৱাৰোঁ বাট ৰিজাৰ্ভেশ্যন যদিও থাকে বা নাথাকে সেয়া আপোনালোকৰ কাৰণে ডাঙৰ এটা ফেক্টৰ নহ'ব কাৰণটো মই কৈ আছোঁ ডাঙৰ ফেক্টৰ নহ'ব নট এ ফেক্টৰ কাৰণটো হৈছে কি এই যে কেণ্ডিডেটসকল কিন্তু DWEত অলৰেডি এপ্লাই কৰিছে LPUPৰ আৰু ইয়াৰে এই যে 615জন কেণ্ডিডেটৰ ভিতৰত অলৰেডি কিছুমানৰ জব হৈ গৈছে তেওঁলোকে জব কৰি আছে তো বাকীখিনিৰ এই DWEত কিন্তু এপ্লাই কৰিছে এই যে 615 ভেৰিফিকেশ্যনকে বেলেগকৈ মাতিছে এই ভেৰিফিকেশ্যন যদি এই নহ'লেও হয় তথাপি তেওঁলোকৰ ভেৰিফিকেশ্যন হল হয় যেতিয়া জেনেৰেলি সকলোৰে কৰিলে হয় যাৰ যাৰ মেৰিটত নাম হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ নামটো তেতিয়া সোমাই গ'ল হয় কাৰণ তেওঁলোকে অলৰেডি এপ্লিকেণ্টছ বহুতে কৈছে মই এপ্লিকেণ্টছ
মই যাব লাগিব নেকি যাব লাগিব সেইকাৰণে যে অনলাইন ৰিচিপ্টটো লৈ গৈ যাবলৈ কৈছে তাতে আপুনি চিনাক্ত হৈ যাব যে আপুনি এপ্লিকেণ্ট আৰু তেতিয়াৰ এপ্লিকেণ্ট হিচাপে চিনাক্ত হ'ব যে আপুনি পিটিশ্যনাৰ্ছ কপিটো হৈছে আপুনি আপোনাৰ নামটো যোনটো পেজত আছে সেই পেজটো আৰু জাজমেণ্টৰ পেজ কেইটা গাঁঠি দিব লাগিব পিটিশ্যনাৰ্ছ কপিৰ দ্বাৰা প্ৰমাণ হ'ল যে আপুনি সেইটো এডভাৰটাইজমেণ্টত এপ্লাই কৰিছিল আৰু অনলাইন ৰিচিপ্টৰ দ্বাৰা প্ৰমাণ হ'ল যে আপুনি এইটো এডভাৰটাইজমেণ্টত এপ্লাই কৰিছিল মানে কমন হৈ গ'ল এজ পাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰ কৈছিল আপোনালোকে হয়তো শুনিছে যে এইবাৰৰ ভেৰিফিকেশ্যনটো আমি শ্ল'লি কৰিম আৰু বহুত ভালকৈ নিয়াৰিকৈ কৰিম যাতে কোনো কেণ্ডিডেটছেই মানে ভুৱা কেণ্ডিডেটছ বা ভুৱা চাৰ্টিফিকেট আৰু কি ভুৱা প্ৰমাণপত্ৰৰ দ্বাৰা যাতে কোনোবাই মানে পাব নোৱাৰে গতিকে ভেৰিফিকেশ্যনটো শ্ল'লি হৈ আছে আৰু ভালকৈ হৈ আছে নিয়াৰিকৈ হৈ আছে চ' কথাটো এটাই যে কোৰ্ট অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰৰ কাৰণে এই চিটেটখিনিক বেলেগকৈ ভেৰিফিকেশ্যন হৈ আছে তো মই আকৌ কথাটো কৈছোঁ যে আপোনালোকৰ প্ৰত্যেকে ক্ষেত্ৰতে মই কৈ আছোঁ যে কাট অফত এই কেণ্ডিডেটছে কোনো ধৰণৰ এফেক্ট নপৰিব কাৰণ এই কেণ্ডিডেটছবিলাক অলৰেডি এপ্লিকেণ্টছ এই DWৰ 5,550 পোষ্টৰ কাৰণে গতিকে কথাটো সেইটোৱেই তো এইখিনি আছিল আজিৰ ইনফৰমেশ্যন ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক এটা কৰি দিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই ইনফৰমেশ্যন এণ্ড প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ কম্পিটিটিভ এক্সামৰ ভিডিঅ' এই চেনেলত আপলোড কৰি থাকোঁ সকলোকে শুভকামনা যাচিছোঁ লগতে ভিডিঅ'ৰ পৰা বিদায় দিছোঁ থেংক ইউ ছ' মাছ